চেষ্টা কৰিছোঁ কৰ্মশালাখন সুন্দৰভাৱে চলাই নিবৰ কাৰণে। মই মাতি আনিছোঁ আমাৰ উদয় শংকৰ ছাৰ, মাতি আনিছোঁ আমাৰ লক্ষ্যজিৎ বৰা আৰু সংগীতা বাইদেউ, আৰু লগতে ময়ো এদিন প্ৰশিক্ষণ দিছোঁ ইয়াতে। সুন্দৰভাৱে ল'ৰা ছোৱালীখিনিয়ে কৰি আছে আৰু আমাৰ অভিভাৱকসকলে আমাক সঁহাৰি ভাল কৰিছে। সৰ্বমুঠ কিমান ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ প্ৰায় 50 গৰাকী হৈছে। 50 গৰাকী। ইয়াত কি শিকোৱা হৈছে? ইয়াত আমাৰ ভাৰত নাট্যমৰ শিকোৱা হৈছে, সৃষ্টিশীল আধুনিক নৃত্য শিকোৱা হৈছে, লোকনৃত্য শিকোৱা হৈছে। লোকনৃত্যৰ কোনটো বিভাগ? লোকনৃত্য আমাৰ তিৱাটো কৰাইছে, তাৰপিছত আমাৰ ভাৰত নাট্যমৰ কৰাইছে বাইদেউ, ভাৰত নাট্যম। পিছত আমাৰ উদয় শংকৰ ছাৰ আহিছে, তেওঁ কৰাইছে, লক্ষ্যজিৎ ছাৰে কৰাইছে, সৃষ্টিশীল নৃত্য কৰাইছে। আপুনি কিমান আশাবাদী? নাই, তেওঁলোকক লৈ পেলাই বহুতখিনি আশাবাদী। তেওঁলোকে 100%ৰ ভিতৰত তেওঁলোকে 80%ৰ ওচৰা-ওচৰি আমাক দেখুৱাইছে। প্ৰতিজন ছাৰৰ ওচৰত ছাৰসকলেও বহুত ভাল পাই গৈছে। আহি পেলাই তেওঁলোকৰ উৎসাহ দেখি পেলাই তেওঁলোকে যিখিনি কৰিছে আৰু গাৰ্জেনসকলে যিমানখিনি সহায় কৰিছে সেইটো লৈ পেলাই ছাৰ বাইদেউসকলে বহুত ভাল পাইছে। সদায় শিশুসকলৰ লগত জড়িত হৈ থাকিবলৈ ভালেই পাওঁ, আৰু এইবাৰ খালি অকণমান ব্যতিক্ৰম যেন লাগিছে মোৰ নিজৰে, কাৰণ কিয় প্ৰত্যেকবাৰেই শিশুসকলৰ মাজলৈ মই জুবিনদাৰ এটা নহয় এটা গান লৈ পেলাই আহোঁ। দাদাৰ বৰ্তমানত কায়িকভাৱে দাদা আমাৰ লগত নাই যদিও আমি সদায় দাদাৰ সেই উপস্থিতিটো অনুভৱ কৰোঁ। গতিকে এইবাৰ যেতিয়া এইটো মোৰ 3 নম্বৰ ৱৰ্কশ্বপ এইবাৰ চাবলৈ গ'লে, এই তৃতীয়টো ৱৰ্কশ্বপ যেতিয়া কৰিবলৈ আহিছোঁ, আহোঁতেও আজি গুৱাহাটীৰ পৰা আহোঁতে দাদাৰ সেই বিশেষ ঘৰখনত সোমাই আহিছোঁ। আহি পেলাই যেতিয়া ইয়াত শিকাইছোঁ, আৰু এইবাৰ মই আচৰিত ধৰণৰ এটা বস্তু অনুভৱ কৰিছোঁ, এতিয়া মোৰ গাৰ নোম দাং খাই গৈছে। যেতিয়াই এই গীতটো শিকাইছোঁ দাদাৰ, এইবাৰ ইমান ঘপককৈ শিকিছে ল'ৰা ছোৱালীয়ে, আৰু দাদাই খুব ভাল পাইছিলে ল'ৰা ছোৱালী। গতিকে মই ভাবোঁ দাদাই সদায় সহায় কৰি যাব চাগে আমাক এনেকৈ, আৰু যিহেতু দাদা অবিহনে আমি আধৰুৱা সদায়। গতিকে তেওঁৰ যিখিনি আদৰ্শ, তেওঁৰ যিখিনি ভাল পোৱা মৰম, সেইখিনি লৈ আগবাঢ়ি গৈ থাকিব লাগিব তেওঁৰ ভাষাৰে। চ' মাষ্ট গ' অন। আৰু নগাঁও খুব ভাল পাইছিলে দাদাই, আহিয়ে থাকে ইয়ালৈ, নগাঁৱলৈ। নেহৰুবালি বুলি ক'লে দাদাৰ মানে হেৰিটোৱে বেলেগ হয় আগতে। গতিকে ঈশ্বৰৰ জেগাত আছোঁ যেনে লাগিছে। শিশুসকলৰ মাজত আৰু কেনেকুৱা লাগিছে? তেওঁলোকতো ভগৱানেই চাবলৈ গ'লে। গতিকে মই কিমান শিকাম নাজানো, কিন্তু সিহঁতৰ পৰা বহুত কিবি শিকি যাওঁ, সেইকাৰণে ভাল লাগে। আৰু চিন্তা কি আছে? চিন্তা বুলি ক'লেতো কৰিব লগা বহুত আছে, এতিয়াই কৈ নিদিওঁ, কিন্তু বিশেষ দুটামান কামত জড়িত হৈ আছোঁ, লাগি আছোঁ। নিজৰ স্কুল এখন আছে, আপোনালোক সকলোৱে জানে, ঝংকাৰ ডান্স ষ্টুডিঅ'। ঝংকাৰৰ ফালৰ পৰা ঝংকাৰ ডান্স ষ্টুডিঅ'ৰ জৰিয়তে ডিপ্ল'মাৰ কোৰ্চ এটা আৰম্ভ কৰিম এইবছৰ। 6 মহীয়া এটা ডিপ্ল'মা কোৰ্চ হ'ব ডান্সৰ কাৰণে, যাতে উঠি অহা নতুন প্ৰজন্মই অন্ততঃ এখন চাৰ্টিফিকেট লৈ পেলাই, মানপত্ৰ এখন লৈ পেলাই যিকোনো জেগাত এপ্লাই কৰিব পাৰে, ঠিক সেইদৰে আগবাঢ়িম বুলি ভাবিছোঁ। আপুনি অসমৰ শিশু বা অসমৰ যি নৃত্য প্ৰকৃতি আছে তেওঁলোকক লৈ কিমান আশা? বা বহুত আশা, কিমান টেলেণ্টেড আমাৰ ল'ৰা ছোৱালী। আমাৰ ইয়াত যিখিনি সা সুবিধা আছে সেইখিনি লৈ তেওঁলোকে যিদৰে আগবাঢ়ি গৈ বিশ্বৰ দৰবাৰত নিজৰ নাম, আমাৰ নাম, অসমৰ নাম উজ্বলাই তুলিছে, বহুত বেছি আশা। সিহঁতক লৈ আশা, সিহঁতক লৈ ভৰসা। আনিছোঁ শিশুটো যাতে অলপ উন্নত হয় তেওঁ ডান্সৰ, কিন্তু তেওঁ অষ্টমংগল নৃত্য বিদ্যালয়ৰ মোৰ ল'ৰাটো ইয়াৰে হেৰিয়ে হয়, ষ্টুডেণ্টেই হয়, ঋতুৰাজ মণ্ডল ছাৰৰ। আমি যোৱা বছৰো এই কৰ্মশালাত ভাগ লৈছিলোঁ, এডিপি কলেজত হৈছিলে, তেতিয়াও আহিছিলে হেৰি ছাৰ, আমাৰ উদয় শংকৰ ছাৰ তেতিয়াও আহিছিলে। তেতিয়াও তেওঁ ভালকে শিকাইছে আৰু ভাল শিকিছে, মানে দুদিনতে বহুত শিকিব পাৰিছে। আজিৰ পৰা আহিছে, আৰু আগৰ দুদিনো দুজন আহিছিলে বেলেগ হেৰি প্ৰশিক্ষক, আৰু তেওঁলোকৰ পৰাও ভালকে শিকিছে। বহুতখিনি মানে কৰ্মশালাত উন্নত হয়, মানে বহুত আগবাঢ়ে কৰ্মশালাটো কৰি পেলাই, আৰু বহুত নজনা কথা শিকে। গম পাইছে, বহুত কেইবাজনো বহুত ষ্টুডেণ্টৰ মাজত শিকে ন, কাৰোবাৰ আগৰ ভুলখিনিও শুদ্ধ হয় আৰু মনত উৎসাহ আহে। সিমানখিনিয়ে মই ভাবোঁ, আৰু ইমানখিনি মই মোৰ নিজৰ শিশুৰ ক্ষেত্ৰত দেখিছোঁ মানে।